মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিমানবোৰ যে ফটো দেখিছে তাৰ কোনো গণনা নাই। হ'ব পাৰে সেইবোৰ ফটো ৰাইজৰ মাজত প্ৰচলিত নহয়, শ্যামকনু মহন্তই নিজৰ ফেচবুক একাউণ্টটো ডিলিট কৰি দিছে। ভাবা হৈছে আৰু অসমৰ ৰাইজে ভাবিছে যে জানি শুনি মুখ্যমন্ত্ৰী মহোদয় এইবোৰ চব কথাবোৰ কৈ তেওঁলোকে এই তদন্তটো পলম কৰিবলৈ বিচাৰিছে বা ইতিহাসৰ ফালে যদি চাওঁ, যেতিয়া SIT জোনমণি ৰাভাৰ ক্ষেত্ৰত হ'ল, জোনমণি ৰাভাৰ মৃত্যু কেনেকৈ হ'ল আমি গম পোৱা নাই। যেতিয়া CBI জ্যোতিষা দাসৰ বঙাইগাঁৱৰ সেই এছিষ্টেণ্ট PWD ইঞ্জিনিয়াৰ আত্মহত্যা ক্ষেত্ৰত গঠন হ'ল, তাৰপিছত কেনেকৈ জ্যোতিষা দাসে আত্মহত্যা কৰিবলৈ বাধ্য হ'ল। আজি জুবিন গাৰ্গৰ যেতিয়া আমি কথা মনত পেলাওঁ, জুবিন গাৰ্গ বম্বেৰ নিজৰ এটা সফল এটা কেৰিয়াৰ এৰি থৈ অসমত আহি অসমীয়া সংস্কৃতিক তেওঁ পুনৰ জীৱিত কৰিলে। প্ৰথমে সংগীত জগতত আৰু পিছত গৈ আমাৰ চিনেমা জগতত। কিন্তু অসমীয়া সংস্কৃতিৰ লগত যিদৰে আমাৰ গীত আৰু আমাৰ চিনেমা ইণ্ডাষ্ট্ৰী আছে, এই অসমীয়া সংস্কৃতিৰ ভিতৰত আমাৰ থলুৱা উদ্যোগো তাত এটা অংশীদাৰ হিচাপে আছে। আৰু যদি আমি অসমীয়া সংস্কৃতিক সামূহিকভাৱে উন্নয়ন হোৱাটো বিচাৰোঁ, জুবিন গাৰ্গৰ সেই কল্পনা কৰা অসম য'ত অসমীয়া সম্পদবোৰ আৰু শক্তিশালী হোৱাটো যদি আমি বিচাৰোঁ, তেতিয়া অসমৰ থলুৱা উদ্যোগ যি চাহ কথা জুবিন গাৰ্গে বিভিন্ন সময়ত কৈছে, এই সৰ্থেবাৰীত আমাৰ কহা উদ্যোগ আৰু আমাৰ বিভিন্ন বৰপেটা বা নামনি অসমত বিভিন্ন আমাৰ উদ্যোগবোৰ বৰ্তমান চৰকাৰে সহায় কৰাটো প্ৰয়োজন, কিন্তু কৰা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিমানবোৰ যে ফটো দেখিছে তাৰ কোনো গণনা নাই। হ'ব পাৰে সেইবোৰ ফটো ৰাইজৰ মাজত প্ৰচলিত নহয়, শ্যামকনু মহন্তই নিজৰ ফেচবুক একাউণ্টটো ডিলিট কৰি দিছে। শ্যামকনু মহন্তৰ এই যে নৰ্থ ইষ্ট ফেষ্টিভেল কাৰ দিনত ডাঙৰ হ'ল? ছিংগাপুৰ থাইলেণ্ড কৰিবলৈ নিশ্চয় ভাৰত চৰকাৰৰ অনুমতি পালে, কেন্দ্ৰ চৰকাৰৰ অনুমতি পালে, বিদেশ মন্ত্ৰালয়ৰ অনুমতি পালে। তো কাৰ সমৰ্থন আছে সকলোৱে বুজি পায়। কিন্তু দুখৰ কথা, আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হত্যাকাণ্ডৰ এটা অভিযোগ দাঙি ধৰিছে। আৰু হয়, তেওঁলোকৰ অসম আৰক্ষীয়ে একদম চিৰিয়াছ চাৰ্জ লগাইছে, মাৰ্ডাৰ চাৰ্জ লগাইছে, কালপেবল হমিচাইডৰ চাৰ্জ লগাইছে। তো অসম আৰক্ষীৰ দায়িত্ব কি যে এইখিনি যে চিৰিয়াছ অফেন্স যে চাৰ্জ তেওঁলোকে লগাইছে অভিযুক্তৰ ওপৰত, পিছত গৈ কোৰ্টত প্ৰমাণ হওক, সত্য প্ৰমাণ হওক, তাৰ বাবে তদন্ত কৰা, তাৰ বাবে এভিডেন্স তৈয়াৰ কৰা, তাৰ বাবে গোটেই কেছটো বনোৱা, সেইখিনি কামটো কৰা নাই। আজিৰ তাৰিখত ঘটনাক্ৰমটো আমি বুজি পোৱা নাই, অসমৰ ৰাইজে ঘটনাক্ৰমটোৱে বুজি পোৱা নাই, কি হ'ল, কেনেকৈ হ'ল। অসম আৰক্ষী মাৰ্ডাৰ কালপেবল হমিচাইডৰ এই চাৰ্জৰ ওপৰত তদন্ত কৰাতকৈ অসমীয়া শিল্পী সমাজক আজি তেওঁলোকক মাতি আনি আছে। ছিংগাপুৰৰ যিসকল আছে তেওঁলোককতো একো আজি এজনৰ বাহিৰত সেইসকলকতো সুধিবলৈ ছিংগাপুৰলৈতো যোৱা নাই। সেইকাৰণে মোৰ ভাবা হৈছে আৰু অসমৰ ৰাইজে ভাবিছে যে জানি শুনি মুখ্যমন্ত্ৰী মহোদয় এইবোৰ চব কথাবোৰ কৈ তেওঁলোকে এই তদন্তটো পলম কৰিবলৈ বিচাৰিছে বা বিসংগতি সৃষ্টি কৰিবলৈ বিচাৰিছে। মানে এইটো ন্যায় পাব বুলি আপুনি আশা নকৰে? আমি আশাবাদী, কিন্তু ইতিহাসৰ ফালে যদি চাওঁ, যেতিয়া SIT জোনমণি ৰাভাৰ ক্ষেত্ৰত হ'ল, জোনমণি ৰাভাৰ মৃত্যু কেনেকৈ হ'ল আমি গম পোৱা নাই। যেতিয়া CBI জ্যোতিষা দাসৰ বঙাইগাঁৱৰ সেই এছিষ্টেণ্ট PWD ইঞ্জিনিয়াৰ আত্মহত্যা ক্ষেত্ৰত গঠন হ'ল, তাৰপিছত কেনেকৈ জ্যোতিষা দাসে আত্মহত্যা কৰিবলৈ বাধ্য হ'ল।